বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম। আজি আপোনালোকক এটা স্কেম কম, আপোনালোকে চাব। প্ৰথমতে আমি চাওঁ যিবিলাক আমাৰ অসমৰ ইউনিভাৰ্চিটি আছে বা ভাৰতৰ অন্যান্য ইউনিভাৰ্চিটি আছে সেইবিলাকৰ ক্ষেত্ৰত কি হয় আপোনালোকে চাব। এইটো মই এটা ৱেবছাইট খুলিছোঁ, ডিব্ৰুগড় ইউনিভাৰ্চিটি। তাত আমাৰ সকলো আপোনালোকে ডিটেইলছ পাই যাব। ইয়াত দেখিছে, ইয়াত আপোনালোকৰ হোমত যদি যায়, ডিপাৰ্টমেণ্টত যায়, সকলো ধৰণৰ ইয়াত ডিটেইলছ লিখা থাকে। আৰু ইয়াত কোনো ধৰণৰ আপোনালোকে নিজৰ মাৰ্কশ্বিট বা চাৰ্টিফিকেট আপোনালোকে কিন্তু ইয়াত ভেৰিফাই কৰিব নোৱাৰে। ইয়াত আপুনি য'তেই যায় ৱেবছাইটত নিজৰ দেখিব ভাইচ চেঞ্চেলৰ সকলো ইয়াত ফোন নাম্বাৰ, অৰিজিনেল এখন ইউনিভাৰ্চিটি যিটো ৱেবছাইট বনি থাকে। ঠিক আছে, এইটো এতিয়া আমি যাম মধ্যপ্ৰদেশৰ এটা ৱেবছাইট য'ত বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটিৰ বিষয়ে ডিটেইলছ দিয়া থাকে। মধ্যপ্ৰদেশৰ আপোনালোকে দেখিছে MPNVA। ইয়াত মধ্যপ্ৰদেশৰ যিমানখিনি ইউনিভাৰ্চিটি আছে ৰেগুলেটৰী কমিশ্যন হয়। ইয়াত এখন ইউনিভাৰ্চিটি আছে, প্ৰাইভেট ইউনিভাৰ্চিটি, আপোনালোকক নামটো দেখাম। ইয়াত চাব, গোটেই লিষ্টটো আপোনালোকৰ ওলাব। ইয়াত কৈ আছোঁ কিয়, গোটেই ভিডিঅ'টো চালে আপোনালোকে গম পাব। ইয়াত দেখিছে 48 নম্বৰত এখন আছে ইউনিভাৰ্চিটি, সেইখনৰ নাম হৈছে টেকন' গ্ল'বেল ইউনিভাৰ্চিটি, চিৰঞ্জ ডিষ্ট্ৰিক্ট, বিদিশা। ইয়াত যেতিয়া আপোনালোকে ক্লিক কৰি দিব, এইটো হৈছে অৰিজিনেল ইউনিভাৰ্চিটিৰ এটা ৱেবছাইট। দেখিছে, ইয়াত আপোনালোকে গোটেই বস্তুখিনি পাই গ'ল। এইটো ৱেবছাইট টেকন' গ্ল'বেলত। ইয়াত আপোনালোকে সকলো ইয়াৰ হোম যেতিয়া আপোনালোকে ক্লিক কৰিব, গোটেই ইউনিভাৰ্চিটিৰ ডিটেইলছটো আপোনালোকে পাই যাব। এখন হৈছে টেকন' গ্ল'বেল ইউনিভাৰ্চিটি। দেখিছে, এখন মধ্যপ্ৰদেশ তাৰ কমিশ্যনৰ টেকন' গ্ল'বেল ইউনিভাৰ্চিটি। এইটো হৈছে ইয়াৰ অৰিজিনেল ৱেবছাইটৰ ইউনিভাৰ্চিটিৰ লিংক, টেকন' গ্ল'বেল। দেখিছে, টেকন' গ্ল'বেল ইউনিভাৰ্চিটি। ইয়াত আপোনালোকে সকলো ধৰণৰ ভাইচ চেঞ্চেলৰ কোন হয়, সকলো ইয়াত ফেচিলিটিজ কি আছে, তো ৱেবছাইটৰ লিংক সকলো ধৰণৰ ইয়াত কিন্তু আপোনালোকে দেখি যাব। ইয়াত ফোন নাম্বাৰ দেখিছে, সকলো ইয়াৰ ডিটেইলছ, লোকেশ্যন সকলো দিয়া আছে। এতিয়া আমি গুগলত ছাৰ্চ কৰিম, চাব টেকন' গ্ল'বেল ইউনিভাৰ্চিটি চিৰঞ্জ। এইটো দেখিছে, কোনোবা এজন নজনা মানুহে যেতিয়া ৱেবছাইটটো চাব তেনেহ'লে ফাৰ্ষ্ট ৱেবছাইটৰ লিংকটো কি দেখিছে, এইটো আপোনালোকে দেখিছেনে, টেকন' গ্ল'বেল ইউনিভাৰ্চিটি। এইটোত আমি এতিয়া ক্লিক কৰি দিম। এইটোত ক্লিক কৰাৰ লগালগ এইটো দেখিলে ষ্টেট প্ৰাইভেট ইউনিভাৰ্চিটি। ইয়াত আমি এতিয়া চাম এবাউট আছ। ইয়াত কোনো ধৰণৰ ইয়াত ডিটেইলছ নাই। ইয়াত আপোনালোকে যদি চাই কণ্টেক্ট, কোনো ধৰণৰ ইয়াত আপোনাৰহে কণ্টেক্ট নাম্বাৰ ইয়াত সোমোৱাবলৈ কৈছে। ইয়াৰ লিংক কোনটো, আচল লিংক কোনটো, এইটো দ্বিতীয়টো দেখিছেনে, এইটো হৈছে ইয়াৰ অৰিজিনেল লিংক। আৰু ইয়াত ডুপ্লিকেটটো চাওক, টেকন' গ্ল'বেল ইউনিভাৰ্চিটিৰ এইটো, ইয়াত কোনো ধৰণৰ নাই। এতিয়া এনেকুৱা যে দুটা যে খোল খাই আছে, ইয়াৰ অন্তৰালত কিন্তু এটা বৃহৎ স্কেম হৈ আছে বুলি আমি গম পাইছোঁ। কোনটো অৰিজিনেল কোনটো ডুপ্লিকেট আপোনালোকে নিজেই ভাবক বা আপোনালোকে নিজেই বিবেচনা কৰক যে কোনটো অৰিজিনেল ইয়াৰ কোনটো ডুপ্লিকেট। ইয়াত কি হয়, যেতিয়া বিভিন্ন প্ৰাৰ্থীয়ে আমি গম পোৱা মতে ভেৰিফিকেশ্যনত গৈছে, ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নিজৰ যেতিয়া তেওঁলোকে ডিগ্ৰী চাৰ্টিফিকেট ইয়াত তেওঁলোকে ছাবমিট কৰি দিয়ে, তেনেহ'লে সকলো ডিটেইলছ ওলাই যায়। যেতিয়া এগৰাকী প্ৰাৰ্থীয়ে ভেৰিফিকেশ্যন কৰিবলৈ যায় এখন ইউনিভাৰ্চিটিৰ পৰা লৈ, কিন্তু কোনো ইউনিভাৰ্চিটিত আপোনালোকে আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিত যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এনেকৈ ৱেবছাইটত ওলাই ছাবমিট মাৰি দিয়ে, ওলাই নাযায়। গতিকে য'ত কোনো ইয়াৰ বিষয়ে উল্লেখ নাই সেই ৱেবছাইটটোত বহুতো প্ৰাৰ্থীয়ে দেখাই পিনি কিন্তু ভেৰিফিকেশ্যন কৰিছে। অৱশ্যে বহুতো ক্ষেত্ৰত এতিয়া গম পাইছে এইটো যে এটা স্কেম চলি আছে, ভুৱা চাৰ্টিফিকেটে কাম কৰি আছে। ইতিমধ্যে ভেৰিফিকেশ্যন এই কথা ওলাই পৰিছে। কিন্তু আপোনালোকক সজাগ হ'বৰ বাবে আজি মই এই ভিডিঅ'টো লৈ আনিছোঁ। আচলতে হৈ আছে কি, দুখন ইউনিভাৰ্চিটিৰ লিংক কেনেকৈ থাকিব পাৰে আপোনালোকে নিজেই চাওক। এখন ইউনিভাৰ্চিটিৰ ৱেবছাইট এনেকুৱাকৈ থাকে নেকি, কোনো ধৰণৰ য'ত স্পষ্ট ইনষ্ট্ৰাকশ্যন নাই, একোৱেই নাই। কোনোবা এজন প্ৰাৰ্থীয়ে যদি ভুৱাকৈ মাৰ্কশ্বিট চাৰ্টিফিকেট উলিয়াই, সঁচাকৈ ইয়াত যদি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাজনেতো বিশেষ নাজানে,
তেওঁ ইয়াত ৰিজাল্টত টাচ কৰি তেওঁ যদি ভুৱাকৈ বনাই আনিছে আনি পিনি ইয়াত যদি ছাবমিট কৰি ভেৰিফিকেশ্যন কৰাজনক যদি দেখাই দিয়ে যে চাওক এয়া আমাৰ মাৰ্কশ্বিট ৱেবছাইটত উপলব্ধ হৈ আছে, ভেৰিফিকেশ্যন কৰাজনে যি একচেপ্টেড লিখি দিয়ে, এইটো এটা ডাঙৰ স্কেম। গতিকে আমি যিমান দূৰ গম পাইছোঁ ইয়াৰ ওপৰত আগতেও বহুতো নিউজ ওলাইছিলে এই টেকন' গ্ল'বেল ইউনিভাৰ্চিটি মধ্যপ্ৰদেশক লৈ। আপোনালোকে এই নিউজবোৰ চাব পাৰিব। ফেক মাৰ্কশ্বিট ইছ্যুড ইন দ্য নেম। তথ্য জনাৰ অধিকাৰত আমি বিশেষ কথা ইয়াৰ পুংখানুপুংখভাৱে আমিও গম পোৱা নাই কথাখিনি, কিন্তু শ্বিলঙত এইটো দেখিছে ফেক মাৰ্কশ্বিট ৱাজ ইছ্যুড ইন দ্য নেম অফ টেকন' গ্ল'বেল ইউনিভাৰ্চিটি। এইবিলাক নিউজ ওলাই আছে, কিন্তু আপোনালোকে চাব পাৰিব চাৰ্টিফিকেট ভেৰিফিকেশ্যন, ডিগ্ৰী ভেৰিফিকেশ্যন, এইবিলাকত নিউজ বহুত ওলাই আছে। আৰু আপোনালোকক নিউজ দেখাইছোঁ, মেঘালয়ত ইতিমধ্যে ইয়াৰ ওপৰত যথেষ্ট কিন্তু ফেক 2022 চনত এইটো এটা নিউজ। দ্য কেছ ৰিলেটেড টু 2 একিউজ এৱাৰ্ডিং ফেক চাৰ্টিফিকেট ইন দ্য নেম অফ টেকন' গ্ল'বেল ইউনিভাৰ্চিটি ডেটছ বেক টু 2013। ইয়াত দেখিছেনে, ইয়াতো কিন্তু বহুত কমপ্লেইন আছে। মই এইবিলাক আপোনালোকক দি দিম, আপোনালোকে নিজে চাই ল'ব, উপযুক্ত বিবেচনা কৰিব সকলো কথাৰ। গতিকে আপুনিও যদি এনেকুৱা ইউনিভাৰ্চিটিৰ নাম শুনে, অৰিজিনেলত কৰি অহাখিনিক মই কেতিয়াও সেইটো মই ক'ব যোৱা নাই, কিন্তু সঁচাকৈ যদি এনেকুৱা কিবা ডুপ্লিকেট হৈ আছে ময়ো জানিব বিচাৰিছোঁ কথাটো। মোৰ আজি মই বিশেষ সূত্ৰযোগে এই কথাখিনি গম পালোঁ। গম পাই মই কথাখিনি মোৰো ডাউট হ'ল যে একচুৱেলি অৰিজিনেল কোনটো, ডুপ্লিকেট কোনটো, আমাৰো জানিব মন যায়। কাৰণ আমি নিজেই ৰেগুলাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আমি BEd কৰা হয়। গতিকে একচুৱেলি আমাৰ যিখিনি ৰেগুলাৰ BEd কৰা বা বাহিৰতে BEd কৰক তাত মোৰ কোনো প্ৰব্লেম নাই, কিন্তু ৰেগুলাৰকৈ যোনে কৰিছে কষ্ট কৰি সেইসকলৰ ক্ষেত্ৰত যাতে ইনজাষ্টিছ নহয়, সেইটোৰ বাবে মই আপোনালোকক এই কথাখিনি দেখাই দিছোঁ। আপোনালোকে নিজেই কোন শুদ্ধ কোন অশুদ্ধ কি হৈ আছে একচুৱেলি কথাখিনি আপোনালোকে ভালদৰে বিবেচনা কৰক, আৰু পাৰিলে মেম'ৰেণ্ডাম দিয়ক যাতে ভেৰিফিকেশ্যন আৰু ভালকৈ হয়। এই এনেকুৱা যাতে ইউনিভাৰ্চিটি ডুপ্লিকেট ইউনিভাৰ্চিটিবিলাক দেখায় কোনোবা যদি আওতাত সোমাইছে ৰিজেক্ট হ'বই লাগিব। কিন্তু এজন দুজন প্ৰাৰ্থীৰ বাবে কেতিয়াও এইটো আমি কোনোবা যদি কেনেবাকৈ এনেকুৱা হাৰি গৈছে এইটো আমি কেতিয়াও নিবিচাৰোঁ, কাৰণ যোগ্য প্ৰাৰ্থীজনে পোৱাটো বিচাৰোঁ। কোনোবাই পইণ্টৰ বাবে 0.25ৰ বাবে এটা চাকৰি নোপোৱাকৈ ৰৈ আছে, যদি তেওঁ ৰিজেক্ট হৈ যায় ফেক চাৰ্টিফিকেট দি যদি তেওঁ একচেপ্টেড লৈ গৈছে, কিন্তু তেওঁ কিন্তু ৰিজেক্ট হ'ব লাগিবই, কাৰণ তেওঁ ৰিজেক্ট হ'লেহে অন্য এজন 0.25 কমি থকা বা 0.50 কমি থকা অন্য এজন প্ৰাৰ্থীয়ে তেওঁ পষ্টত ছেকেণ্ড লিষ্টত আহিব পাৰিব। গতিকে আপোনালোকে উপযুক্ত মেম'ৰেণ্ডাম দিয়ক। এনেকুৱা যদি আপোনালোকে শুনিছে, আমি যিমান দূৰ গম পাইছোঁ বহুতে এইটো কথা কিছুমানে গম পাইছে, গতিকে আপোনালোক আগবাঢ়ি আহক। আহি পিনি আপোনালোকে যোনে যোনে গম পাইছে এই চক্ৰটোৰ কথা বা বাহিৰা এনেকুৱা কিবা যদি ডিগ্ৰী চলি আছে ভুৱা ডিগ্ৰী, আপোনালোকে কথাখিনি উনুকিয়াই দিয়ক, আঙুলিয়াই দিয়ক, স্মাৰকপত্ৰ দিয়ক মুখ্যমন্ত্ৰী মহোদয় বা আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়কো কথাখিনি অৱগত কৰক, মুঠতে আমাৰ যোগ্য প্ৰাৰ্থীসকলে যাতে চাকৰি পাবলৈ সক্ষম হয়। এনেকুৱা যদি কিবা ফেক ৱেবছাইটৰ সহায় লৈ বহুতে ভেৰিফাই কৰি লৈ গুচি যায়, ভেৰিফিকেশ্যনত থকা আমাৰ ছাৰ বাইদেউসকলৰ আগত যদি দেখাই দিয়ে যে ৱেবছাইটত এইটো এনেকুৱা আমাৰ ৱেবছাইটত নাম আহি আছে, তেনেকুৱা কিন্তু বহুতে আজিকালি, কাৰণ ফেক ৱেবছাইট বনোৱাত আপোনালোক চব জানে এছাম চক্ৰ বহুত এক্সপাৰ্ট হয়। গতিকে ভেৰিফিকেশ্যন প্ৰপাৰ চেনেলত হ'ব লাগিব, প্ৰপাৰ ভেৰিফিকেশ্যন ইউনিভাৰ্চিটিৰ ৱেবছাইটৰ লগত কানেক্ট কৰি পিনি যাতে কৰে, তাৰ প্ৰতিও এটা আহ্বান থাকিলে, যিহেতু আৰু অলপ ভেৰিফিকেশ্যন হ'বলৈ আছে দ্বিতীয় পৰ্যায়ত। গতিকে নাজানো আমি সেইখিনিক ৰিজেক্ট কৰিছে নে নাই কৰা, কিন্তু এই চক্ৰটো গম পাই নিজৰ ফালৰ পৰা জানিবও বিচাৰিছোঁ। কোনোবাই যদি বিশেষ কথা জানে এই সম্পৰ্কে কেনেকুৱা কৰিছে, তথ্য জানিবলৈও মোৰ মন গৈছে যে এই সম্পৰ্কে কেনেকুৱা ধৰণৰ নিকা পদ্ধতিৰে হৈ আছেনে। গতিকে এইখিনিয়ে কথা, আৰু আপোনালোকৰ যদি কিবা এনেকুৱা দৃষ্টিগোচৰ হৈ আছে কমেণ্টৰ জৰিয়তে জনাব। ভালকৈ আপোনালোকে জনমত গঠন কৰক, আমি সদায় লগত আছোঁ। কিবা যদি স্মাৰকপত্ৰ বা কিবা টুইট কৰিব বিচাৰে তেতিয়াও আমি আপোনালোকৰ লগত আছোঁ। যিমান পাৰি আমাৰ যোগ্য যিসকল প্ৰাৰ্থী আছে সেইসকলে যাতে পায়, সেইবাবে এই ভিডিঅ'টো আগবঢ়ালোঁ। গতিকে শেষত এটাই ক'ম যে টেকন' গ্ল'বেল ইউনিভাৰ্চিটিখন এখন অৰিজিনেল ইউনিভাৰ্চিটি হয়, কিন্তু এই ইউনিভাৰ্চিটিখনৰ নামত এছাম দুষ্ট চক্ৰই ভুৱাকৈ হয়তো ৱেবছাইট বনাইছে, নতুবা এনেকুৱা হৈয়ে আছে, যিহেতু নিউজতো আমি দেখিবলৈ পাইছোঁ, বিভিন্ন নিউজৰ মাধ্যমত এই কথাখিনি আগবঢ়াইছোঁ। আৰু ইয়াত ৱেবছাইটত সেইবাবে লিখা আছে, আপোনালোকে চাব, টেকন' গ্ল'বেল ইউনিভাৰ্চিটি চিৰঞ্জ had started its academic activity from the year 2016-17. We take campus-based admission only in
regular mode as per the GOVT rules and regulations. We never deal with any external agent or agency, neither do we have any counseling and study center outside our campus. Campus or outside of কোনো ধৰণৰ তেওঁলোকে counseling বা study center ৰখা নাই সেইবাবে ইয়াত লিখিছে যে further we have never authorized any person or institute to issue certificate, degree, diploma or mark sheet in the name of Techno Global University Sirons on behalf of us. তেওঁলোকে কাকৱে কিন্তু ডিগ্ৰী চাৰ্টিফিকেট বা ডিপ্ল'মা মাৰ্কশ্বিট ইছ্যু কৰিবলৈ দিয়াৰ কৰ্তৃত্ব ৰখা নাই আৰু তেওঁলোকৰ অৰিজিনেল ৱেবছাইটটো দি থৈছে যিটো আপোনালোকক আমি আগতে ভিডিঅ'ত দেখাই আছোঁ যিটো আমি অৰিজিনেল বুলি কৈছোঁ সেই লিংকটোৱে দি ৰাখিছে আৰু যিটো প্ৰথমতে আহে সাৰ্চ কৰিলে হেতু এটা ডুপ্লিকেট ৱেবছাইট গতিকে বহুতে সেই ডুপ্লিকেট ৱেবছাইটৰ সহায়ত যদি মাৰ্কশ্বিট চাৰ্টিফিকেট ইছ্যু কৰি আছে তেনেহলে হেবিলাক স্বাভাৱিকতে ভুৱা গতিকে তেনেকুৱা যদি কোনোবা আপোনাৰ চিনাকি আছে তেনেহলে আপুনি জনমত গঠন কৰি আঙুলিয়া দিয়ক চৰকাৰক দেখুৱাই দিয়ক সেইখিনি কথা আৰু ইউনিভাৰ্চিটিৰ তৰফৰ পৰাও ইতিমধ্যে নিজাকৈ আগতেও বহুত কেছ কৰিছে যে তেওঁলোকৰ নামত বহুতে ভুৱা চক্ৰ চলাই আছে বহুতে টেকনো গ্লোবেল ইউনিভাৰ্চিটিৰ নামত ভুৱাকৈ মাৰ্কশ্বিট ইছ্যু কৰি আছে গতিকে এইটো এটা বৃহৎ স্কেম অসমতো যাতে এনেকুৱা স্কেম হিপাব নোৱাৰে তাক যাতে আৰম্ভ হওঁতে উঘালি পেলাবলৈ আপোনালোক সক্ষম হয় তাৰ বাবে আপোনালোকে এতিয়াৰ পৰা সজাগ হোৱা প্ৰয়োজন গতিকে এইখিনি আজিৰ ইনফৰমেশ্যন আমি আৰটিআই মৰা নাই কিন্তু যিখিনি আমি চকুৱে দেখিছোঁ যিখিনি আমি অনুসন্ধান কৰি পাইছোঁ সেইখিনি আপোনালোকলৈ লৈ আনিছোঁ গতিকে আপোনালোকৰ লগত আছোঁ সদায় যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে দৰকাৰী ইনফৰমেশ্যন পাই থাকিবৰ বাবে ৰিয়েল ফেক্টছ আছাম আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ যান ধন্যবাদ শুভৰাত্ৰি